নাজিয়া আহিছোঁ গাইছ, যিহেতু পেহীহঁতৰ ঘৰত এটা কুকুৰ আছিলে, সেই কুকুৰটো আপোনালোকক দেখুৱাইছিলোঁ, ইয়াক বেজি দিবলৈ নিয়া ভিডিঅ' দিছিলোঁ, কিন্তু সেই কুকুৰটোক মই ধেমালি কৰি থাকোঁতে হঠাৎ কামুৰি দিলে, 3টামান কামোৰ পৰিলে হাতত, সেইবাবে বেজি ল'বলৈ আহিছোঁ। আৰু ইমান ডাঙৰকৈ নাই কমা, যিহেতু কুকুৰটো সৰু নাই, তাত দাঁতৰ 3টা দাগ পৰিছে। আৰু এনেকৈ টাইম হ'ল 11:25 মানে ডাক্তৰ পাই যাম, মানে চিন্তা নাই। আৰু সাধাৰণতে কুকুৰে কামুৰিলে বুলি ক'লে 7-8টামান বেজি ল'ব লাগে, যিহেতু এইটো সৰু কুকুৰ, ঘৰৰ ভিতৰতে থাকে, ক'লৈকো নাযায়। সৰু 3টামান দাগ পৰিছে, সেইবাবে এটা বেজি লওঁ বুলি ভাবিছোঁ। মানে 1টা লওঁ 2টা লওঁ কি দিয়ে দিব, তো গৈ আছোঁ মই বেজি ল'বলৈ, মানে নাজিয়া তাতে এখন ফাৰ্মাচীতে এটা বেজি লৈ ল'ম বুলি ভাবিছোঁ। আৰু টিটি বেজি এটা লৈ ল'লোঁ, লৈ তাইক আহিছোঁ শিকলি কিনিবলৈ, মানে যিহেতু কুকুৰটো শিকলিয়ে বান্ধিবলৈ লওঁতে মোক ঘককৈ ধৰি কামুৰিলে। এবাৰ জুনুকাও 2টা লৈ লৈছোঁ, সি ক'ত যায় ঘূৰি ফুৰে, টিলিংকে বজি থাকিব। তো সাধাৰণতে মোক কুকুৰে নাকামুৰে, মানে যিহেতু কুকুৰক মৰম কৰোঁ নাই, কিন্তু এইবাৰ প্ৰথম কামুৰি দিলে, লাইফত প্ৰথমবাৰ কুকুৰে কামুৰিছে, কিন্তু একো নাই বাৰু, মানে কুকুৰটোক বেছি জোকাৰি থকাৰ বাবে হ'ল, মানে তাক বান্ধিবলৈ কৈছিলে, মই বান্ধিবলৈ লৈছিলোঁ, তাক বান্ধিব নোৱাৰি দেখি ডিঙিতে ধৰি বান্ধিবলৈ লওঁতে ঘাককৈ কামুৰি দিলে। আৰু এনেকৈ এখন